আৰু ৰাতি ৰাতি উঠি পেলাই কয় গৌৰৱ 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 ছেপ্টেম্বৰ গৌৰৱ এনেকৈ কৈ থাকে বুলি। গৌৰৱ গগৈ ডাঙৰীয়াই দায়িত্ব লোৱাৰ পাছতে তেওঁৰ ৰাতি টোপনি নাইকিয়া হৈছে, সেইকাৰণে তেওঁ ক্ষীণাইছে আৰু ৰাতি ৰাতি উঠি পেলাই কয় গৌৰৱ 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 ছেপ্টেম্বৰ গৌৰৱ এনেকৈ কৈ থাকে বুলি। আৰু সেইকাৰণেহে বোলে তেওঁ ক্ষীণাইছে। এইকাৰণেই ক্ষীণাইছে যে আজি কাৰ্বি আংলঙত আপোনালোকে কওক যে ইয়াতে আমি এতিয়া মিটিং যিমান কৰিলোঁ 15 মিনিটত 16 বাৰ কাৰেণ্ট গ'ল। আৰু এই ডিফুত ডাঙৰ ডাঙৰকৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ ফটো লৈ কৈছিল যে বিজেপিক ভোট দিয়ক, 24 ঘণ্টা কাৰেণ্ট লওক। আমি কৈছিল যে 300 ইউনিটলৈকে আমাৰ ফ্ৰী। আজি আপোনাৰ স্মাৰ্ট মিটাৰ, আপোনাৰ কাৰেণ্ট যোৱা প্ৰকোপত গৰমত মানুহ থাকিব নোৱাৰা এটা অৱস্থা হৈছে। প্ৰত্যেকগৰাকী মহিলাই চাব হাতত আমাৰ বিচনী লৈ 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 আহিছে। সেইবিলাক মাটিৰ কথা, সেইবিলাক আপোনাৰ গ্ৰাউণ্ড ৰিয়েলিটি। আজি আপোনালোকে চাওক কাৰ্বি আংলঙৰ মানুহৰ মুখখন চালে গম পোৱা যায় তেওঁলোকে ভয় ভয়কৈ জীয়াই আছে। 1 বিঘা 2 বিঘা 3 বিঘা 4 বিঘা নহয়, 1000 2000 নহয়, এতিয়া কৈছে 40,000 বিঘা মাটি আদানী আম্বানীক দিয়াৰ কাৰণে উলিয়াইছে। এই কথা বতৰাবিলাক আজি আপোনাৰ ইয়াৰ মানুহে সহ্য কৰিব পৰা নাই। আপুনি যদি এতিয়া আহে, মই নগাঁও ফালৰ পৰা আহিছোঁ, কাৰ্বি আংলঙত প্ৰৱেশ কৰাৰ লগে লগেই যে আপোনাৰ যে কংগ্ৰেছৰ পতাকা দেখিছোঁ, একে লানি নিচিঙাকৈ ইয়ালৈকে দেখিছোঁ। তাৰ মানে মানুহে থিৰাং কৰি থৈছে, সময়লৈ বাট চাই আছে যে কোনদিনাই নিৰ্বাচন ঘোষণা কৰে আৰু কেতিয়া অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন আজি অন্ত পৰে। কাৰণ আপোনালোকে জানে যে যোৱাবাৰ কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁটৰ আমাৰ 51টা ছিট হৈছিল, 50টা ছিট হৈছিল। প্ৰায় 13টা ছিট পালে আমাৰ চৰকাৰে হৈ গ'লহেঁতেন। কিন্তু বিজেপিক দিলে, আমাৰ নীতি আদৰ্শৰ লগত মিল নাই, ঠিকে আছে, কিন্তু বিজেপি কাক দিলে? এজন ট্ৰাইবেল লোকক আগবঢ়াই দিছিল। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী প্ৰজেক্ট কৰা নাছিলে, কিন্তু নিৰ্বাচনৰ পাছত চল চাতুৰিৰে বিভিন্ন 2 নম্বৰী পদ্ধতিৰে এজন জনজাতি মানুহ অঁতৰাই জোৰ জবৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ এই ইয়াৰ পৰা যিটো শোষণ, কাৰ্বি আংলং ডিমা হাছাওৰ পৰা যিটো আপোনাৰ ইয়াত ক'লেই মই এইবিলাক ভাষা নকওঁ, এটিএম কয়, ইয়াৰ পৰা খালি পইচা সখি লোৱাৰ যিটো এটা প্ৰৱণতা, সেই কথাবিলাকত ৰাইজ অতিষ্ঠ হৈছে। আৰু এজন ট্ৰাইবেল লোকক মুখ্যমন্ত্ৰী হোৱাৰ পৰা তেওঁ বঞ্চিত কৰিলে। অকল ইয়াতে নহয়, উজনি, নামনি, বৰাকবেলি, মধ্য অসম, আপোনাৰ BTAD গোটেই মানুহবিলাক আজি ক্ষুব্ধ হৈ আছে। অকল জনজাতি মানুহেই নহয়, আহোম সম্প্ৰদায়ৰ লোকসকলো আজি ক্ষুব্ধ। বিভিন্ন সময়ত মই কৈছোঁ, মৰাণ মটক মানুহসকলো ক্ষুব্ধ, কাৰ্বি আংলঙতো ক্ষুব্ধই, চুতীয়া কমিউনিটিও ক্ষুব্ধ, কোচ ৰাজবংশীসকল ক্ষুব্ধ, আনকি বঙালী হিন্দু মানুহখিনিও ক্ষুব্ধ। কাৰণ তেওঁলোকৰ উপযুক্ত ৰাজনৈতিক মৰ্যাদা দিয়া নাই। সেইকাৰণে এই অত্যাচাৰী হিমন্ত বিশ্ব, আজিতো সাংবাদিক বন্ধুসকলো আজি ক্ষুব্ধ। আজি যদি আপোনালোকে সাংবাদিক বন্ধুসকলে মোকতো এতিয়া আপোনালোকে কিবা কিবি সুধিব, মই চব উত্তৰ দিম। হিমন্ত বিশ্ব শৰ্মাক যদি সোধে, তেওঁ কয় তই কোন চেনেলৰ, তোৰ মালিকক কৈ দিম। কাৰো নিষ্ঠাৰ নাই, সাংবাদিককো আজি ভালকৈ কথাবিলাক সুধিবলৈ নিদিয়ে। এইটো এটা ছাৰউদ্ধ ভয় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই ৰাইজে বাট চাই আছে সময়লৈ। এইবাৰ আপোনালোকে চাব। আৰু মই যে কৈ আছোঁ যে তেওঁ যে মাজে মাজে ছেপ্টেম্বৰ কয়, বোধহয়তে 26 নাপাবগৈ নেকি, ছেপ্টেম্বৰতে তেওঁক কিজানি বিজেপি নেতৃবৃন্দই আঁতৰাই দিয়ে নেকি। আজি আপোনাৰ যিবিলাক কেলেংকাৰী, গীৰগাৰীৰ পৰা আৰম্ভ কৰি যিবিলাক কেলেংকাৰী ওলাইছে, সেই কেলেংকাৰীবিলাক শুনি এতিয়া কোনো দায়িত্ব ল'বলৈও খোজা নাই মুখ্যমন্ত্ৰী তেওঁলোকৰ। গতিকে সকলোৱে আজি আপোনালোকে চাওক, আমি এখন সৰু মিটিং মাতিছোঁ, এই গৰম হাতত বিচনী লৈ লৈ মহিলাসকল ইয়ালৈ আহিছে। আজি সেইকাৰণে মই কৈছোঁ যে মানুহে আজি পৰিত্ৰাণ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা।